আপোনালোকে স্মুথনিং কৰিব পুৰা পাগলা পুৰা কৰিবই মানে ইয়াত কেলে বেকা আছে মই স্মুথনিং ক্ৰীম লগামেই স্মুথনিং ক্ৰীম লগাব পৰা অৱস্থা নাছিলে চুলিটো টেক্সচাৰটো বহুত Hey guys, welcome to another vlog. আৰু এফালে গৈ আছোঁ দুইজনী বাই ভনীকে ৰাতিপুৱা উঠি একদম স্কুটিত পুৰা ঠাণ্ডা যিহেতু একদম পুৰা ডাবল পিন্ধি লৈছোঁ যিহেতু বহুত ঠাণ্ডাত স্কুটিত যাবলৈ বহুত প্ৰব্লেম তো হ'লেও এইফালে বেলি ওলাইছে যিহেতু আমি আহিছোঁ ষ্টেচনত ট্ৰেইনত যাম যিহেতু আহিলোঁ শিমলুগুৰিলৈকে স্কুটিত আৰু যাব লাগিব ট্ৰেইনত ষ্টেচনত আহিলোঁ অহাৰ পাছত আহি গ'লোঁ আমাৰ ভোক লাগিছে যিহেতু একো ৰাতিপুৱা খাই অহা নাছিলোঁ তো ভাবিলোঁ ভালেমান দেৰি হৈ যাব তাৰ কাৰণে পূজা পেটটো কৰিবই লাগিব আহিলোঁ খালোঁ খোৱাৰ মেলাৰ পাছত উঠি গ'লোঁ ট্ৰেইনত এইফালে আমি ট্ৰেইন আহি গ'ল ট্ৰেইনত দুইজনী উঠিলোঁ বাইক ভনীকে তাৰপিছতে এয়া গৈছোঁ দেখিছে না আৰু এইফালে আজি বহুত বিশেষ এডোখৰ ঠাইলৈ গৈ আছোঁ ঠাইডোখৰ আপোনালোকক কৈ দিছোঁ যিহেতু বৰ বেছি দূৰো নহয় কিন্তু বহুত দূৰো হয়গৈ ক'ব গ'লে যিহেতু গৈছোঁ মৰাণ আনফালে আহিলোঁ দেখিছে না দাদাজনক যিহেতু ঠাইডোখৰ ভালকৈ নাজানো সেইবাবে যোনজন দাদাৰ ওচৰত আহিছিলোঁ সেই দাদাজনে ক'লে যেন ফোনটো আপুনি দি দিয়ক মই কৈ দিম বুলিকৈ তো দাদাজনে এইফালে কৈ দিলে আৰু আমি এতিয়া এড্ৰেছটো দি দিলে দাদাক ফোন কৰি পিনে আৰু আমি বাইক ভনীক দুইজনীক গৈছোঁ আচলতে ক'ত গৈছোঁ আপোনালোকক ভিডিঅ'টোতে কৈ দিওঁ দিয়া আমি গৈছোঁ মৰাণৰ খাটিচুক দাদাৰ ছোৱালী যিজন মৰাণত তেওঁৰ চেলুন আছে প্ৰায় তেওঁ আজিকালি মানে ভিডিঅ' ট্ৰেণ্ডিঙত চলি আছে যিহেতু ৰিল যেনেকৈ ট্ৰেণ্ডিঙত চলে তেওঁ ভিডিঅ'বিলাক তেনেকৈ ট্ৰেণ্ডিঙত চলি আছে তো এইফালে মই আহি পালোহি নিশ্চয় দাদাই যিহেতু দাদাৰ লগত কণ্টেক্ট কৰি পিনে আহিছিলোঁ আৰু এইফালে দাদাই দোকান খুলিব লৈছে আৰু ময়ো আহি পাইছোঁ তাৰপিছত এই বেটেৰীৱালা দাদাজনে ৰখালে আমাক আহি যিহেতু চিনি পাই তেওঁ এড্ৰেছটো দাদাক বটাই দিছিলে তাৰপিছতে দাদাই দেখিছেনে ভাড়া দিছিলোঁ যিহেতু দাদাই ক'লে নালাগে মই দি দিছোঁ বুলিকৈ তো থেংক ইউ দেই দাদাই এইফালে মোক ভাড়া চাড়া দি দিলে বাৰু তাৰপিছতে এইফালে দোকান খুলিলে খোলাৰ পাছত আহি গ'লোঁ আৰু এয়া মোৰ মানে অলপ চেহেৰাটো দেখাই দিছোঁ তো এইফালে বায়ু আহিলে আৰু তেওঁৰ ষ্টাফবিলাক অহা নাছিলে যিহেতু বহুত সোনকালে গৈ পাইছিলোঁ ঘৰৰ পৰাই প্ৰায় আমি 8টা চাৰে 8টামান বজাত ট্ৰেইন আছিলে তো আমি গ'লোঁ গৈ মেলি এইফালে দেখিছেনে পালোহিয়ে যিহেতু দেখিছে যেতিয়া কিমান সোনকালে গৈছোঁ তেওঁ গৈ দোকান খুলিছে তাৰপিছত কি কৈছে আপোনালোকে শুনক দাদা সেইকাৰণে আপোনাৰ চলাই আহিছোঁ চুলি পুৰা হৈছে নহ'লে ইমান দূৰৰ পৰা শুনি যোৰহাট নহয় মই শিমলুগুৰি চন্দক শুনিছেনে তাৰ পৰাই কালি আপোনাক ফোন মাৰোঁতে লাষ্টৰ নাম্বাৰ এটা মিষ্টেক হৈ গ'ল লাগি গ'ল গুৱাহাটীত নহয় ছোৱালীজনীয়ে কৈছে আৰু মানুহে কৰিছে বুলি কৈছে তেওঁ হোৱাটছএপত বোলে না হেৰি মানে ফটো দিছে কৈছে স্মুথিং কৰা ষ্টেট কৰা বোলে মই এনেকৈ কেইবাবাৰো ফোন আহিছে বুলি কৈছে মই আপোনাক মেছেজ দিলোঁ আপুনি মোক কি নাম্বাৰ দিলে বুলি তাৰপৰা ক'লে অলপ মই ডিলেট কৰি দিলোঁ তাৰপিছত চাইছোঁ নাম্বাৰটো না ঠিকে আছে লাষ্টৰ এটা নাম্বাৰ মানে মোৰ এনেকৈ আৰু এটা হ'ল 154159 ন হয় 169 মাৰিছে কামক লগাৰ মাৰিছে 5 জেগাত মই কালি 4 মাৰি দিছিলোঁ তুমি 4 মাৰিছে মই 4 মাৰিছিলোঁ 46 এটা নম্বৰ খেলি মেলি কাৰণে ক'ত যে ফোন গৈছে মানে মই লগৰ এটা ফোন কৰি চৰি বুলি কৈছোঁ মই নিজে 159 দিব দিছিলে 169 দি দিলোঁ তাৰ ফোন কমচে কম বহুত আহি গ'ল ৰাতি ডিমাপুৰ ছোৱালীয়ে ফোন কৰি মোক কৈছে য'ত ত'ত ফোন লাগিছে বোলে তাক আপুনি ফোন কৰি কৈ দিয়ক বোলে আকৌ ফোন কৰি মই ক'লোঁ নাম্বাৰটো চেঞ্জ কৰিলোঁ তাৰপৰা ফোন যোৱা নাই এদিনত বোলে 60-70টা ফোন আহিছে বোলে কালি যিগৰাকী ফোন কৰিছে তেওঁ কৈছে বহুত ফোন আহিছে বুলি কৈছে মই বোলে দিব মানে আপোনাৰ নামটোও সুধিছে কৈছে দিবচোন কৈছে মই তেওঁক কণ্টেক্ট কৰিম পাছত মই কৈ দিছে নহয় মোৰ মিষ্টেকৰ কাৰণে লাগিলে বুলি কৈছে নহয় বহুত মানুহে মানে ষ্টেট স্মুথিং কৰি মোক ফটো দিছে কৈছে হোৱাটছএপত পালা গ'লি তেতিয়াহ'লে টিচাৰ হয় বোলে মেম চৰি দেই আপোনাৰ যে ফোন আহি গৈছে দেন অলপ হৈ যায় মিষ্টেক আপুনি কাষ্টমাৰখিনি মোক মোৰ নম্বৰ দি দিব ঠিক আছে খালি এই চুলিখিনি যে আমি স্মুথিং নকৰোঁ যদি বেছি ষ্টেপ নালাগে লাগে নেকি নিউ গ্ৰ'থ তেতিয়াহ'লে স্মুথিং ক্ৰীম লগাই দিম যোনটো নিউ গ্ৰ'থ আছে বাকী চব প্ৰটিন লগাই দিম এনে টেক্সচাৰটো মিহিয়ে আছিলে স্মুথিং ক্ৰীম নলগালে চলি যায় বহুত মিহি আছিলে ভাঁজটো বহিবই নবহা নাই কিন্তু হেয়াৰটো যে হেয়াৰটো হেল্ডি হ'ব লাগিব ন চুলে ছিঙি গৈছে ন আৰু স্মুথিং ক্ৰীম লগালে কি আকৌ ছিঙি গৈছে চুলে ছিঙি গৈছে অৱস্থাই নাই নে কালাৰ চালাৰ কৰা নেকি যেটো কাৰণে হেল্ডি সঁচাটো মাজত মানে আজি এবছৰ মানে মই বহুত পুষ্পসেনা কৰিছিলোঁ বাছ কিমান লাগি আছে মিছা কথা ক'লে কি হয় লাগি আছে কিমান দামত কৈছিলে ছমাহলৈ বেছি হয় বহুত জোৰত লাগে নেকি জোৰত হয় আপোনাৰ চুলি ইমান বাৰ কৰাৰ পাছতো জিন্দা আছে জিন্দা মানে আধা মুৰ্দা হৈ আছে মানুহ একেবাৰে মৰি গ'লে কাপ কাপ কৰি আছে আৰু চিন্তা কুচি যাব এই চুলচা
ফাটিছে বহুত ন ওপৰলৈকে ফাটি গৈছে হয় নাই আৰু এইফালে দেখিলে নে দাদাই যিহেতু মোক ক'লে যে প্ৰটিন ল'লা ভাল হ'ব বুলিকে তো এইফালে মোক প্ৰটিনৰ ট্ৰিটমেণ্ট দিছে যিহেতু স্মুথিং ষ্ট্ৰেট নকৰিলেও হ'ব বুলি ক'লে যিহেতু মোৰ চুলি বহুত বেছি ডেমেজ হৈ গৈছিলে সেইকাৰণে প্ৰটিন ট্ৰিটমেণ্টটো ল'লোঁ আৰু মোৰ এইটো কাৰণে বেছি ভাল হ'ল যিহেতু মানে মোৰ ভাল লাগিলে আচলতে মই কৈছোঁ যে মোক ষ্ট্ৰেট লাগেই চুলি তো মানে আচলতে তেওঁ কৈছে যে ষ্ট্ৰেট কৰাটো কোনো ডাঙৰ কথা নাই আগে মানে চুলিখিনি ভাল কৰা তাৰপাছত ষ্ট্ৰেট কৰা স্মুথিং কৰা কৰিব পাৰে কাৰণ মোৰ চুলি বহুত বেছি ডেমেজ হৈ গৈছিলে যিহেতু কোনো তো ভাল ছাজেষ্ট দিলে যে তেওঁ প্ৰটিনটো লৈ লোৱা তাৰপাছত চুলি সৰাটো বন্ধ কৰি লোৱা আগে তো এইফালে মই সেইকাৰণে বন্ধ কৰি ল'লোঁ আগে বন্ধ যিহেতু চুলিটো সৰা বন্ধ হ'লেহে কাম চলিব হয়নে বাৰু ব্লগত ওলাই যাব আমি চাহ খাইছো এতিয়া মানে এজনীয়ে চানা খাইছে মানে মই চাহটো খাইছো আৰু হৈ গ'ল তাই চাহ নাই খোৱা মই চানা ভাত মই চানা খোৱা নাই হৈ গৈছে মই চানা খাওঁ এই চাহ খাই চাহটো যদি চানা নাই খোৱা চব জমনি মানে আৰু এইখিনিতে আপোনালোকক কওঁ যে দাদা যিহেতু বিৰাট ভালকৈ কৰিছে আচলতে আমি কি হয় য'তে যাওঁ আচলতে ষ্ট্ৰেট কৰি স্মুথিং কৰিম বুলি ক'লে আমাক কৰি দিয়ে হয়নে দাদাই চুলি ভালকৈ চাই লৈছে তাৰ পইণ্টে মোক কৈছে যে তোমাৰ প্ৰটিন ট্ৰিটমেণ্টটো ল'লে ভাল হ'ব আগতে মেইন চুলিখিনি সৰা বন্ধ কৰা তাৰপিছত তুমি যি কৰা কাৰণ চুলিখিনি বন্ধ হ'লে সৰা বন্ধ হ'লেহে আমি আচলতে চুলিখিনি ভাল হ'ব হয়নে তো সেইকাৰণে দাদাৰ ছাজেষ্ট মানিলোঁ তাৰপিছত মই কৰিলোঁ আৰু এইখিনিতে আপোনালোকক কওঁ যে দাদাৰ ষ্টাফবিলাক বিৰাট ভাল আছিলে বিৰাট ফ্ৰীলি আছিলে তেওঁলোকক বহুত ভাল লাগিলে তেওঁলোকক লগ প্ৰটিন ট্ৰিটমেণ্ট দিয়া আছে চুলিখিনি সঁচাকৈ স্মুথিং কৰিব পূৰা পাগলা পূৰা কৰিবই মানে ইয়াত কেলে বেকা আছে মই স্মুথিং ক্ৰীম লগাবাই স্মুথিং ক্ৰীম লগাব পৰা বস্তু নাছিলে চুলিটোৰ টেক্সাৰটো বহুত মিহি বুজিলে লাষ্টত বুজি মেলি তাই লগোৱা নাই থেংক ইউ ক'ৰবাত বেকা হ'বলৈ কৈছে একো নাই বুলি কৈছে মোক কিন্তু বেকা নাই হোৱা চাব পাৰে অলপ বেকা নাই হোৱা ধুনীয়া চাইন এণ্ড চিল্কি এণ্ড স্মুথ হৈছে আৰু তাইৰ কথাটো শুনাৰ কাৰণে বহুত বহুত থেংক ইউ জয় আই আৰু এয়া আছিলে মোৰ ৰিজাল্ট যিহেতু মই বিৰাট ছেটিছফাই হৈছোঁ আৰু আপোনালোকে যদি কোনোবাই যাব বিচাৰিছে নিশ্চয় যাওক একদম 100% আপোনালোকে ভাল ৰিজাল্ট পাব